Dear students, today we will discuss a new unit number 6, basis and direction of human behavior. মানৱ আচৰণৰ ভিত্তি আৰু ইয়াৰ বিভিন্ন দিশসমূহ। ছাত্ৰ ছাত্ৰীহঁত তোমালোকে জানাই আমি আচৰণ বুলিলে কি বুজা আৰু এই মানুহৰ আচৰণ বা যিকোনো প্ৰাণীৰ আচৰণ সম্পৰ্কে আমাৰ মনোবিজ্ঞানীসকলে বিভিন্ন ধৰণেৰে আলোচনা বিলোচনা কৰি আহিছে আৰু আমি আজি আলোচনা কৰিম সেই আমাৰ যিবোৰ আচৰণ সংঘটিত হয় আমাৰ যিবিলাক আমি বিহেভিয়াৰ দেখুৱাওঁ সেই বিহেভিয়াৰৰ অন্তৰালত কিছুমান দিশ থাকে কিছুমান ইম্পৰ্টেণ্ট কথা থাকে তাৰ ভিতৰত এটা হৈছে কি প্ৰবৃত্তি বা ইনষ্টিংক্ট এতিয়া আমি আজি প্ৰথমে আলোচনা কৰিম এই প্ৰবৃত্তি বা ইনষ্টিংক্টৰ বিষয়ে ছাত্ৰ ছাত্ৰীহঁত আমি সকলোৱে জানো আমি কিছুমান কাম কৰোঁ বা প্ৰাণীয়ে কিছুমান কাম কৰে যিবোৰ কাম তেওঁ জন্মগতভাৱে মানে লৈ আহে কোনো অভিজ্ঞতা বা কোনেও শিকাই দিয়া নহয় তাকে আমি কি বুলি কওঁ প্ৰবৃত্তি বুলি কওঁ এতিয়া এই কথাটোৰ পৰা গম পাইছা যে প্ৰবৃত্তি আমি জন্মসূত্ৰে পোৱা এক নিৰ্দিষ্ট দিশ যিটো দিশে আমাৰ যিটো জৈৱিক প্ৰয়োজন কিছুমান পূৰণ কৰে বা আমাৰ আচৰণসমূহত কৰাৰ দিশ নিৰ্দেশনা দিয়ে আমি কি ভাগে আচৰণ কৰিম হ'ব এতিয়া এই ইনষ্টিংক্ট শব্দটো আহিছে লেটিন শব্দ ইনষ্টিংক্টাছৰ পৰা এতিয়া ইনষ্টিংক্টাছ শব্দৰ অৰ্থ হৈছে কি টু ইনষ্টিগেট অৰ টু মটিভেট অৰ টু ইম্পালছ মানে আমি কি কৰিব মনোযোগী কৰা বা প্ৰৱণতা কিবা এটা কৰা হয়নে নহয় সেইটোকে কি বুলি কৈছে লেটিন ভাষাত প্ৰবৃত্তি বুলি কৈছে বা শাব্দিক দিশৰ পৰা আমি গম পাইছোঁ যে ই জন্মসূত্ৰে লাভ কৰা এক প্ৰৱণতা হ'ব এতিয়া we enable to do some work or we respond for something without learning or experience that is instinct এতিয়া এই যি ইনষ্টিংক্টছ বা প্ৰৱণতা এই প্ৰৱণতা সম্পৰ্কে বিভিন্নজনে বিভিন্ন ধৰণেৰে সংজ্ঞা আগবঢ়াইছে মেকডুগেলেও কৈছে যে এইটো এটা আমাৰ ইননেট পাৱাৰ বা ইনবৰ্ন কেপাচিটি আৰু উডৱৰ্থে কৈছে জেমছে কৈছে মই তাৰে ভিতৰত তোমালোকক মাত্ৰ ইয়াত এটা বুজিবৰ কাৰণে উদাহৰণ আগবঢ়াইছোঁ সেইটো হৈছে উডৱৰ্থে কৈছে কিন্তু তোমালোকে মেকডুগেলে কোৱা যিটো ডেফিনেশ্যন সেই ডেফিনেশ্যনটো চাবা মেকডুগেলে কি কৈছিলে হয় এইটো এটা জন্মসূত্ৰে পোৱা এটা বস্তু যিটোৱে আমাক কি হয় এটা নিৰ্দিষ্ট শ্ৰেণীৰ অন্তৰ্ভুক্ত যিবোৰ কাম সেই কামবোৰৰ প্ৰতি আমাক আকৰ্ষিত কৰে ঠিক এতিয়া উডৱৰ্থে কি বুলি কৈছিলে এন ইনষ্টিংক্ট ইজ এন আনলাৰ্ণ ফৰ্ম অফ এক্টিভিটি মানে আমি কোনো নিশিকাকৈ কৰা কাম which enable an animal or human being to deal completely with something in the environment without preliminary experience and practice মানুহ বা জন্তুক কি কৰে তেওঁলোকে সেই নিৰ্দিষ্ট সিচুৱেশ্যনটোত কি কৰিব লাগে সেইটো নিজে কৰে কোনো প্ৰেক্টিছ নাই কোনো অভিজ্ঞতা নাই কোনো শিক্ষা নাই হয়নে নহয় আমি কিছুমান কাম তেনেকুৱা কৰোঁ মানুহেও কৰে বা অন্য প্ৰাণীও কৰে যেনে এতিয়া চোৱা মৌমাখিয়ে শনিবিয়ে কি কৰে মৌচাক বনায় হয়নে নহয় তাক কোনোবা শিকাই দিয়ে জানো নিদিয়ে চৰায়ে বাঁহ সাজে হয়নে নহয় বাঁহ সাজিবলৈ কোনোবাই শিকাই দিয়ে জানো নিদিয়ে সেইটো হৈছে তাৰ কি ইনবৰ্ন কোৱালিটি সেইটো হৈছে ইনষ্টিংক্ট এতিয়া সেই প্ৰবৃত্তি বা ইনষ্টিংক্টৰ তাৰণাতে কি হৈছে জীৱই নিৰ্দিষ্ট আচৰণ প্ৰদৰ্শন কৰে তেওঁলোকে বিহেভ কৰে একৰ্ডিংলি দেয়াৰ ইনষ্টিংক্টছ অ'কে
এতিয়া আমি যে কৈছোঁ ইনষ্টিংক্টছ বুলি কৈছোঁ বা প্ৰবৃত্তি বুলি কৈছোঁ, সেই প্ৰবৃত্তিৰ ক্ষেত্ৰত মেকডুগেলে কৈছিলে যে তাত তিনিটা ষ্টেজ থাকে: কগনেটিভ, এফেক্টিভ এণ্ড কনেটিভ। এতিয়া কগনেটিভ পিৰিয়ডটো কি? যে আমি কিবা এটা জানো, কগনেটিভ মানে কগনিশ্যন মানে আমি জানো, হয় নহয়, সংজ্ঞান, হয়নে নহয়? গতিকে এইটোৱে কি কৰে যে কনচিয়াছ এবাউট ছামথিং, আমি কিবা এটা বিশেষ বস্তুৰ প্ৰতি কি হওঁ, সচেতন হওঁ, ই সেইটোকে সূচাইছে। নেক্সট কৈছে যে এফেক্টিভ ফিলিং, ইট মিনছ ফিলিং ইন এ পাৰ্টিকুলাৰ ৱে। মানে চোৱা, আমি কনচিয়াছ হ'লোঁ, হয়নে নহয়? কনচিয়াছ হোৱাৰ পিছত বা সচেতন হোৱাৰ পিছত আমি কি কৰোঁ, সেই নিৰ্দিষ্ট কামটোৰ প্ৰতি আৱেগিক এটা উত্তেজনা, আমি এটা ফিলিংছ এটা অনুভৱ কৰোঁ, অনুভূতি এটা আমাৰ অনুভৱ হয়। বুজিলা? নেক্সট কনেটিভ, ইট মিনছ এক্টিং ইন এ পাৰ্টিকুলাৰ ৱে। এতিয়া চোৱা, আমি এই দুটা সচেতন হ'লোঁ, তাৰপিছত আমি এটা বিশেষ কামৰ প্ৰতি আৱেগিক উত্তেজনা অনুভৱ কৰিলোঁ, আৰু তাৰপিছত আমি কি কওঁ, কামটোৰ বা সেই পৰিস্থিতিৰ প্ৰয়োজন সাপেক্ষে আমি কি কৰোঁ, এটা ৰেছপন্স দিওঁ বা আমি কামটোৰ প্ৰতি প্ৰবৃত্ত হওঁ। উই ডু ছামথিং ফৰ ডেট ছিটুৱেশ্যন, আমি সেই ছিটুৱেশ্যনটোৰ কাৰণে তেতিয়া কিবা এটা কৰোঁ। সেইটো হৈছে কি কনেটিভ স্তৰ। এতিয়া গম পালা যে আমাৰ ইনষ্টিংক্টৰ কেইটা স্তৰ থাকে? তিনিটা স্তৰ থাকে: কগনিটিভ, এফেক্টিভ আৰু কনেটিভ। সংজ্ঞানাত্মক আৰু আনুভূতিক আৰু ক্ৰিয়াত্মক অভিজ্ঞতা। নেক্সট, ছাত্ৰ ছাত্ৰীহঁত, মই তোমালোকক আকৌ এই যে প্ৰবৃত্তিৰ যিকেইটা ষ্টেজ আছিলে, স্তৰ আছিলে, সেই স্তৰকেইটাৰ বিষয়ে এটা উদাহৰণ দি এটা কথা বুজাই দিম, হ'ব? এতিয়া আমি কৈছিলোঁ যে কগনিটিভ ষ্টেজ বা সংজ্ঞানাত্মক স্তৰ, তাৰপিছতে এফেক্টিভ আৰু কনেটিভ, আনুভূতিক আৰু ক্ৰিয়াত্মক অনুভূতি, হয় নহয়? এতিয়া চোৱা, আমি ছাপ'জ তোমালোকে, আমি ক্লাছ কৰি আছোঁ, হয়নে নহয়? তোমালোকৰ মাজতে কোনোবা ছোৱালী এজনী কি হ'ল, হঠাতে মূৰটো বিষোৱাৰ কাৰণে তললৈ মূৰ কৰি শুই আছে ক্লাছৰ টাইমত, হয় নহয়? গতিকে মই সেই ছোৱালীজনীৰ প্ৰতি কনচিয়াছ হৈ গ'লোঁ, হয়নে নহয়? সেইটো হৈছে কি প্ৰথম ষ্টেজ, কগনিটিভ, হয়নে? নেক্সট ষ্টেজ এফেক্টিভ, আৰু তাইৰ কিবা এটা হোৱাৰ কাৰণে মই এটা কি কৰিলোঁ, এটা ফিলিংছ আহিলে, মোৰ আৱেগিক উত্তেজনা এটা আহিলে, এটা ইম'শ্যন এটা আহিলে, হয়নে নহয়? তাৰপাছত মই এনভাইৰনমেণ্টত লক্ষ্য কৰি বা প্ৰয়োজন সাপেক্ষে কি কৰিলোঁ, তাইক বা আমি কমন ৰুমলৈ লৈ গ'লোঁ বা কিবা এটা তাইৰ মূৰৰ বিষৰ উপশম ঘটাবৰ কাৰণে লগাই দিলোঁ। সেইটো হৈছে কি কনেটিভ স্তৰ বা ক্ৰিয়াত্মক স্তৰ। ছাত্ৰ ছাত্ৰী, তোমালোকে এই উদাহৰণটোৰ পৰা এই ষ্টেজকেইটাৰ বিষয়ে ভালদৰে বুজি পাইছা বুলি ভাবিছোঁ। এতিয়া আমি আহিম কেৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্য। আমাৰ প্ৰবৃত্তিৰনো কি কি বৈশিষ্ট্য আছে? প্ৰথমটো কৈছে যে ইট ইজ এ নেচাৰেল ইননেট টেণ্ডেঞ্চি। এইটো এটা কি হয়, নেচাৰেলি অহা, প্ৰাকৃতিকগতভাৱে অহা জন্মগত প্ৰৱণতা। নেক্সট, ইনষ্টিংক্ট ইজ ইউনিভাৰ্চেল। ছাত্ৰ ছাত্ৰীহঁত, এই যিটো প্ৰবৃত্তি সকলোৰে ক্ষেত্ৰতে বা প্ৰত্যেক জীৱৰ ক্ষেত্ৰতে একেই, মানে জীৱক লৈ ধৰা মানুহৰ যি ইনষ্টিংক্ট সকলো মানুহৰে একেই, চৰাই যি ইনষ্টিংক্টছ সেইখিনি সকলো চৰাইৰ ক্ষেত্ৰতে একেই। গতিকে কৈছে যে ইনষ্টিংক্টছ ইজ ইউনিভাৰ্চেল হ'ল। নেক্সট, বায়'লজিকেল ইন নেচাৰ, মানে তাৰ প্ৰকৃতিটো জৈৱিক। নেক্সট, ইনষ্টিংক্ট কেন বি মডিফাইড বাই ট্ৰেইনিং এণ্ড এডুকেশ্যন। ছাত্ৰ ছাত্ৰীহঁত, আমি এটা কথা জানো, আমাৰ যিখিনি প্ৰবৃত্তি আছে সেইখিনি এবলিছ কৰিব নোৱাৰোঁ, একেবাৰে নাইকিয়া কৰি দিব নোৱাৰোঁ, কিন্তু আমাৰ কিছুমান কি হয়, প্ৰবৃত্তিগত বেয়া দিশ থাকে, প্ৰবৃত্তিগতভাৱে আমি সেই বেয়া কিছুমান লৈ আহোঁ। গতিকে সেই বেয়াখিনিক আমি থ্ৰু লাৰ্ণিং, থ্ৰু এডুকেশ্যন উই কেন এবলিছ দেম। অ'কে, আমি নাইকিয়া কৰি দিব পাৰোঁ বা আমি কি কৰিব পাৰোঁ, আমি সেইখিনি ডেভেলপ কৰিব পাৰোঁ। আৰু সেইখিনি ডেভেলপ কৰিলে আমি কি কৰিম, চুইটেবল বিহেভ কৰিম, হয়নে নহয়? বা প্ৰয়োজন সাপেক্ষে আমি আমাৰ ব্যৱহাৰ আমি
সংশোধন কৰি আমি যেটো ভাল ব্যৱহাৰ হেতু প্ৰদৰ্শন কৰিম নেক্সট all instincts are not ready for use at birth so জন্মৰ সময়তে যে আমাৰ সকলোবিলাক প্ৰবৃত্তি প্ৰকাশ পাব হেতু নহয় আমাৰ লাহে লাহে বা পৰিস্থিতি সাপেক্ষে আমাৰ প্ৰবৃত্তিসমূহ প্ৰকাশ পাব instinct fulfills the biological aim of life and plays an important role in the evolution of life আমাৰ যিবিলাক জৈৱিক তাৰণা সেই জৈৱিক তাৰণাবোৰ আমাৰ প্ৰবৃত্তিয়ে প্ৰশমিত কৰে বা ৰক্ষা কৰে আৰু ই কি কৰে ইভলিউশন অফ লাইফ আমাৰ জীৱৰ জাতি ৰক্ষা বা জীৱন ৰক্ষাৰ যিখিনি কথা সেইখিনি কি কৰে আমাৰ প্ৰবৃত্তিয়ে মানি বা এটা আৱশ্যকীয় ৰোল প্লে কৰে নেক্সট এভৰি ইনষ্টিংক্ট হেজ 3 এস্পেক্টস অলৰেডি মই ক'লোৱে এইটা কগনিটিভ এফেক্টিভ এণ্ড কগনিটিভ সংজ্ঞানাত্মক আনুভূতিক আৰু ক্ৰিয়াত্মক নেক্সট influence of instinct is lifelong in human being আমাৰ যে প্ৰবৃত্তিৰ প্ৰভাৱ সেই প্ৰভাৱ আমাৰ জীৱনকালত গোটেই জীৱনকালতে দেখা পোৱা যায় ছাত্ৰ ছাত্ৰীহঁত তোমালোকৰ এইখিনি হল প্ৰবৃত্তি সম্পৰ্কে যেখিনি প্ৰথমে জানিবলগীয়া কথা মই ভাবিছোঁ তোমালোকে বুজি পাইছা আৰু যদি বুজি নোপোৱা আমাৰটো এটা অপচন আছে বুজি নাপালে তোমালোকে আমাক কন্টাক্ট কৰিব পাৰিবা গতিকে আজিলৈ ইমানতে সামৰিছোঁ